আৰু ইফালে বুধবাৰে আবেলি এজাক বৰষুণৰ পাছতে জলমগ্ন হৈ পৰে গুৱাহাটী বৰাগাঁও। কালি বিয়লিয়ে হোৱা কৃত্ৰিম বান পৰ্যন্ত কমা নাই পানী, যাৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বৰাগাঁৱৰ মূল চৌক আৰু ৰাজপথ। সম্প্ৰতি ট্ৰেক্টৰেৰে চলিছে যাতায়াত ব্যৱস্থা, সৰু বাহনৰ বনেটৰ ওপৰেৰে পানী বৈছে। এয়া হৈছে বৰাগাঁৱৰ দৃশ্য। আমি উজনিৰ দৃশ্য দেখুৱাই আছোঁ, দুৰ্বিসহ জীৱন দেখুৱাই আছোঁ। তাৰ মাজত গুৱাহাটীবাসীৰ ৰাইজৰ দুৰৱস্থা চাওক। এয়া বৰাগাঁৱৰ পানী আৰু লাহে লাহে এতিয়া মহানগৰী গুৱাহাটীত এজাক বৰষুণত বিভিন্ন নোহোৱা অঞ্চলতো পানী হ'বলৈ আৰম্ভ কৰিছে। গতিকে ক'ত কিনো নিৰ্মাণ কাৰ্য চলালে, কেনেধৰণে চলালে, কিমান বিজ্ঞানসন্মত ব্যৱস্থাৰে নিৰ্মাণ কৰিলে, নলা নৰ্দমা ঠিক কৰিলে, সেয়া এতিয়া জানিবলৈ কোনো উপায় নাই। কিন্তু যিবোৰ দৃশ্য আমি দেখুৱাই আছোঁ, ইয়াত পানী আগৰে পৰা হয় বাৰু, বৰাগাঁৱত বান, কিন্তু এতিয়ালৈকে পানী কমা নাই। কালি সন্ধিয়াই অহা এজাক বৰষুণ। উৎপল হালৈ আছে, সবিশেষ বৰ্ণনা কৰিব উৎপল। চাওক, ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ অনিল নগৰ, নবীন নগৰৰ নিচিনা নতুন এটা ঠাইৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰাগাঁও আৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰত্যেক দিনে এজাক বৰষুণ দিয়াৰ পিছতে সম্পূৰ্ণৰূপে এক প্ৰকাৰ জলজীৱনে হওক বা সকলো লোকৰে এক প্ৰকাৰ স্তব্ধ হৈ পৰে। আজি বৰাগাঁৱৰ পৰিৱেশ দেখুৱাম, মই বেক কেমেৰা কৰি দেখুৱাব বিচাৰিম যে এই মুহূৰ্ততো ৯ বাজি উকলি গৈছে। বৰাগাঁৱৰ সকলো দোকান পোহৰ এনেদৰে বন্ধ হৈ পৰিছে, কাৰণ দোকানৰ ভিতৰ পৰ্যন্ত পানী। এই দৃশ্য চাই অনুমান কৰক যে আৰু আগফালেৰে হওক বা এই পথ সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে। ট্ৰেক্টৰে যাতায়াত কৰিছে আৰু আমি সেই দৃশ্য লাভ কৰিছো। আৰু সমান্তৰালভাৱে বলেৰো যদি বাহনৰ কথা উল্লেখ কৰো, বলেৰো বাহন যথেষ্ট ওখ থাকে, সেই বাহনৰে বনেট পৰ্যন্ত পানী। অৰ্থাৎ তাৰে পৰা অনুমান কৰক যে কেনেধৰণৰ এটা পৰিৱেশ। আৰু যিসকল পথচাৰী আছে তেখেতসকলে ঠায়ে ঠায়ে পৰি গৈছে, কিন্তু তেখেতসকলে পানীত নামিব লাগিব, কাৰণ বিপৰীতে পানী এখন ট্ৰাক গৈছে, ট্ৰাকৰ দৃশ্যাংশ দেখিলে অনুমান কৰিব যে এনেধৰণৰ পৰিৱেশ, যে এনেধৰণৰ পৰিৱেশ দূৰ দূৰণিলৈকে। ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যদি জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে ট্ৰেকে আপোনালোকে যাম বুলি ভাবিছে, ছাৰ্ভিচ লেন কোনো কাৰণতে নধৰিব। যদি ছাৰ্ভিচ লেন ধৰে তেতিয়াহ'লে আপোনালোকে কিন্তু এই স্থানত আবদ্ধ হৈ থাকিব লাগিব। আগৰ ফালে প্ৰায় ২০খনতকৈ অধিক ট্ৰাক এতিয়াও আবদ্ধ হৈ আছে। ঠিক একেদৰে দেখুৱাইছো আজি প্ৰতিখন দোকান পোহৰ। এয়া বৰাগাঁও চাৰিআলি ৯:৩০ বাজি গ'ল। যিটো চব ৰাতিপুৱা ৬ বজাতে তোমাৰ সষ্টম হৈছে বা ৬ বজাতে সজীৱ হৈছে, সেই চবটো আজি কিন্তু এতিয়া ৯:৩০ বজাৰ পিছতো খোলা নাই। এখনো দোকান পোহৰ, মাজত মাত্ৰ এখন দোকান খুলিছে। তাৰ বিপৰীতে আৰু স্থানীয় লোকসকলে তেখেতসকলে নলাৰ ওপৰে পৰিষ্কাৰ কৰিছে, কোনোবা কাৰণ পানীখিনি ফুটাব পাৰে নেকি। কালি আবেলিৰ বৰষুণৰ পিছতে এনেধৰণৰ পৰিৱেশ। বৰাগাঁৱৰ মূল চাৰিআলি মই 360 কৰি দেখুৱাইছো। এক প্ৰকাৰ সকলোৱে যি ওখ ঠাই আছে, ওখ ঠাই দলঙৰ ওপৰত, সেই স্থানত তেখেতসকলে গৈছে। তাৰ বিপৰীতে সকলোৱে এনেদৰে পৰিষ্কাৰ কৰিছে আৰু ছাৰ্ভিচিং চোৱা যায় যে এক প্ৰকাৰ কেনেধৰণৰ পৰিৱেশ দেখুৱাইছো। জুম কৰি 2খন ট্ৰাক গৈছে, ট্ৰাক অৰ্থাৎ ওখ বাহিনীৰ বাহিৰে কোনো ধৰণৰ বাহন আহ-যাহ কৰিব পৰা নাই। এয়াই পৰিৱেশ আজিৰ দিনটো বৰাগাঁও। একাংশ লোক আছে, জানিব চেষ্টা কৰিম। দাদা, পানী কেনেকুৱা? পানী কেনেকুৱা? এনেধৰণৰ পৰিৱেশ। আন এখন মেজিক আমি সম্পূৰ্ণৰূপে দেখুৱাইছো। এনেধৰণৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ। যিফালে চোৱা যায় বৰাগাঁৱৰ পৰা গড়চুক পৰ্যন্ত যিটো ছাৰ্ভিচ লেন আছে, সম্পূৰ্ণৰূপে কৃত্ৰিম বানৰ কবলত। জুম কৰি দেখুৱাইছো যে যিসকল লোক আছে এই ৰাজপথৰ পৰা উফৰি যিটো ফুটপাথ বুলি কোৱা হয়, ফুটপাথতো পানী। একজন লোক গৈ আছে, দেখিছে ফুটপাথেৰে তেওঁৰ ভৰি যদি চোৱা যায় যে পানীৰ তলত। অৰ্থাৎ অনুমান কৰক যে বৰষুণৰ পিছতে, এজাক বৰষুণৰ পিছত কৃত্ৰিম বান। এই অকল বৰাগাঁৱে নহয়, বৰাগাঁৱৰ গোসাইবাৰী অঞ্চল, যি ধৰণৰ তেতেলীয়া অঞ্চল, সমগ্ৰ অঞ্চল গুৱাহাটী মহানগৰীৰ এতিয়া অনিল নগৰ, নবীন নগৰ নতুন এক প্ৰকাৰ সদৃশ পৰিৱেশ হৈছে বৰাগাঁৱত। আৰু বৰাগাঁৱত এনেধৰণৰ পৰিৱেশ। এই মেজিক বাহনখন হয়তো সেই স্থানত যথেষ্ট পানী পাইছে, যি স্থানত আছে দেখুৱাইছো। যিমান দূৰলৈকে পাৰি আমি জুম কৰি দেখুৱাইছো এনেধৰণৰ পৰিৱেশ। অৰ্থাৎ দূৰ দূৰণিলৈকে মোৰ কেমেৰাত আছে 15x জুম, অৰ্থাৎ 15 এক জুমলৈকে দেখুৱাইছো। সেই স্থানলৈকে যদি পানী দেখিছে, তাৰ দূৰ দূৰণিলৈকে চকুৰে একেবাৰে যিমান দূৰলৈকে দেখিব পানী, মাথো পানী। এয়াই ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পৰিৱেশ আজিৰ দিনটোত। যি স্মাৰ্ট চিটি, পাৰ্পল চিটি, তাৰে পিছত এতিয়া যদি চোৱা যায় যে ফ্লাট চিটি হৈছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰী। ধন্যবাদ উৎপল।